মৰিগাং ব্ৰেকিং এছআৰ প্ৰক্ৰিয়াৰ শুনানিৰ নামত উত্তপ্ত পৰিস্থিতি মৰিগাং জিলা আৱৰ্ত ভৱন কাৰ্যালয়। শুনানিৰ বাবে আজি দ্বিতীয় দিনা লোকে লোকাৰণ্য হৈ পৰিছে যদিও মৰিগাং জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে শুনানিৰ বাবে মৰিগাং জিলা প্ৰশাসনৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। মৰিগাং জিলা প্ৰশাসনৰ চৰম ব্যৰ্থতাৰ পৰিণতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উপস্থিত উত্তেজিত ৰাইজৰ মাজত হতাহতি মাৰপিট সংঘটিত হোৱাৰ উপৰিও ঢলি পৰে বহু কেইগৰাকী মহিলা। আনফালে মহিলা আৰক্ষী বিষয়াই সাংবাদিকক বাধা দিয়াৰ চেষ্টা কৰে যদিও কেমেৰাত বন্দী হৈছে মহিলা আৰক্ষী বিষয়াই সাংবাদিকক বাধা দিবলৈ অহা কিছু দৃশ্যাংশ। মেডিয়া পাৰ্চন হয় কিয় 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 কিবা অসুবিধা হৈছে নেকি? কিবা অসুবিধা হৈছে নেকি? ইপিনে মৰিগাং জিলা প্ৰশাসনৰ হঠকাৰী পদক্ষেপৰ পৰিণতিত সাধাৰণ ৰাইজে জীয়াতু ভোগ কৰিবলগীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। আজি মৰিগাঁৱত আহি ইয়াত ৰাইজক যিটো অৱস্থা দেখিছো, এছআৰ নামক ৰাইজক যিজনে অত্যাচাৰ কৰা হৈছে, হাৰাশাস্তি কৰা হৈছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। আজি কিছুমান অদৃশ্য অভিযোগকাৰী, যিবিলাক ভুৱা অভিযোগকাৰী, অভিযোগৰ ভিত্তিত ৰাইজক মাতি যি ধৰণে পুৱা 4 বজাৰ পৰা হাৰাশাস্তি কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মই বহু ব্যক্তি মৰিগাঁৱত নটিচ আহিছে, যিসকল ব্যক্তি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠিত ব্যক্তি, প্ৰতিষ্ঠিত বুদ্ধিজীৱী, প্ৰতিষ্ঠিত সাংবাদিক, প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তিৰ নামতো আজি নটিচ অহা দেখিবলৈ পাইছো। যিখন চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কয়, সেইখন চৰকাৰৰ দিনত আজি মৰিগাঁও জিলাত বিশেষকৈ যিদিনা খিলঞ্জীয়াসকলৰ ওপৰত হাৰাশাস্তি কৰিছে, খিলঞ্জীয়াসকলৰ ওপৰত যিধৰণে ভুৱা অভিযোগ কৰি তেওঁলোকে আজি ইয়াত হিয়াৰিঙৰ কাৰণে মাতা আছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। এই পৰ্যায়ত কাৰ্য আমি গৰিহণা দিছো। আৰু যিসকল BLO আছে, এই যিসকল BLO আছে, এই BLO সকলৰ নিৰ্দেশত আমি হৈছিলে, কিন্তু এতিয়া দেখিছো যে মৰিগাঁও জিলাৰ সন্মানীয় গাঁওবুঢ়াৰ নামত নটিচ আহিছে। গতিকে আজি এটা অদৃশ্য শক্তিয়ে এই গোটেই যি এছআৰ ব্যৱস্থা, এই ব্যৱস্থা অদৃশ্য শক্তিয়ে কণ্ট্ৰল কৰিছে। এই অদৃশ্য শক্তিটোৰ লগত জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ বিধায়কসকল। গতিকে এই অদৃশ্য শক্তিয়ে যি ধৰণে মানুহক হাৰাশাস্তি কৰিছে, আৰু এটা কথা ক'ব লাগিব, যিসকল অভিযোগকাৰী, সেই অভিযোগকাৰীৰ নিজে আজি উপস্থিত থকাটো বাঞ্ছনীয়, জৰুৰী। কেৱল মাত্ৰ তেওঁলোকৰ অভিযোগৰ ওপৰত কিছুমান মনে সজা ভিত্তিহীন অভিযোগৰ ওপৰত এনে ৰাইজক হাৰাশাস্তি কৰাটো কেতিয়াও সমৰ্থনযোগ্য নহয়। লগতে আমি জিলা প্ৰশাসনৰ আহ্বান জনাইছো, এইসকল মানুহৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, মেডিকেল টিমৰ ব্যৱস্থা কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, খাদ্যৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকক কৰা দেখা নাই। গতিকে জিলা প্ৰশাসনৰ আহ্বান জনাইছো, এইসকল যে ভাৰতীয় নাগৰিক, অসমীয়া মানুহ, এইসকল খিলঞ্জীয়া মানুহ, এইসকলক হাৰাশাস্তি কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।